খেলিব বুলি না মই মৰিয়নি সমষ্টিত খেলাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই। কাৰণ এইকাৰণে যে মই শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজে মোক একেবাৰে বেয়া দিনত ভোট দি জিকালে, মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই শিৱসাগৰবাসীক ওলোটাই দিবলগীয়া যি প্ৰতিদান দিব লাগে সেই প্ৰতিদান দিয়াৰ কামত জড়িত হৈ আছোঁ। কিন্তু যিহেতু এতিয়া মই বিৰোধী পক্ষৰ ভিতৰত আছোঁ, বিৰোধী পক্ষৰ মই এতিয়া এজন বিধায়ক, গতিকে মই যি ধৰণে ইচ্ছা কৰিছোঁ সকলোবিলাক বস্তু শিৱসাগৰবাসী ৰাইজক দিব পৰা নাই। সেইকাৰণে 2026 চনত আমি বিজেপি চৰকাৰখনক সলাব খুজিছোঁ। 2026ত আমি নিজেই শাসক দলৰ আমি চৰকাৰ গঠনৰ পৰ্যায়লৈ আহিব খুজিছোঁ। আৰু যদি চৰকাৰ গঠনৰ আমি অংশীদাৰ হওঁ আৰু যদিহে চৰকাৰৰ আমি পাৰ্ট হওঁ, তেতিয়াহ'লে শিৱসাগৰবাসীৰ প্ৰতি যাতে মই সঁচাকৈ ঋণ পৰিশোধ কৰিব পাৰোঁ। আচল ঋণটো সম্পূৰ্ণৰূপে পৰিশোধ কৰাটো অসম্ভৱ, মোক যি বিপদৰ সময়ত সহায় কৰিলে। কিন্তু সমষ্টিবাসী ৰাইজৰ মূল কামবিলাক যাতে কৰি আহিব পাৰোঁ, গতিকে 2026 চনটোত মই শিৱসাগৰতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পাছতো ৰাইজে বিভিন্ন ধৰণৰ কথা কৈ আছে। খেলিব বুলি না মই মৰিয়নি সমষ্টিত খেলাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই। কাৰণ এইকাৰণে যে মই শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজে মোক একেবাৰে বেয়া দিনত ভোট দি জিকালে, মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই শিৱসাগৰবাসীক ওলোটাই দিবলগীয়া যি প্ৰতিদান দিব লাগে সেই প্ৰতিদান দিয়াৰ কামত জড়িত হৈ আছোঁ। কিন্তু যিহেতু এতিয়া মই বিৰোধী পক্ষৰ ভিতৰত আছোঁ, বিৰোধী পক্ষৰ মই এতিয়া এজন বিধায়ক, গতিকে মই যি ধৰণে ইচ্ছা কৰিছোঁ সকলোবিলাক বস্তু শিৱসাগৰবাসী ৰাইজক দিব পৰা নাই। সেইকাৰণে 2026 চনত আমি বিজেপি চৰকাৰখনক সলাব খুজিছোঁ। 2026ত আমি নিজেই শাসক দলৰ আমি চৰকাৰ গঠনৰ পৰ্যায়লৈ আহিব খুজিছোঁ। আৰু যদি চৰকাৰ গঠনৰ আমি অংশীদাৰ হওঁ আৰু যদিহে চৰকাৰৰ আমি পাৰ্ট হওঁ, তেতিয়াহ'লে শিৱসাগৰবাসীৰ প্ৰতি যাতে মই সঁচাকৈ ঋণ পৰিশোধ কৰিব পাৰোঁ। আচল ঋণটো সম্পূৰ্ণৰূপে পৰিশোধ কৰাটো অসম্ভৱ, মোক যি বিপদৰ সময়ত সহায় কৰিলে। কিন্তু সমষ্টিবাসী ৰাইজৰ মূল কামবিলাক যাতে কৰি আহিব পাৰোঁ, গতিকে 2026 চনটোত মই শিৱসাগৰতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পাছতো ৰাইজে বিভিন্ন ধৰণৰ কথা কৈ আছে। খেলিব বুলি না মই মৰিয়নি সমষ্টিত খেলাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই। কাৰণ এইকাৰণে যে মই শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজে মোক একেবাৰে বেয়া দিনত ভোট দি জিকালে, মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই শিৱসাগৰবাসীক ওলোটাই দিবলগীয়া যি প্ৰতিদান দিব লাগে সেই প্ৰতিদান দিয়াৰ কামত জড়িত হৈ আছোঁ। কিন্তু যিহেতু এতিয়া মই বিৰোধী পক্ষৰ ভিতৰত আছোঁ, বিৰোধী পক্ষৰ মই এতিয়া এজন বিধায়ক, গতিকে মই যি ধৰণে ইচ্ছা কৰিছোঁ সকলোবিলাক বস্তু শিৱসাগৰবাসী ৰাইজক দিব পৰা নাই। সেইকাৰণে 2026 চনত আমি বিজেপি চৰকাৰখনক সলাব খুজিছোঁ। 2026ত আমি নিজেই শাসক দলৰ আমি চৰকাৰ গঠনৰ পৰ্যায়লৈ আহিব খুজিছোঁ। আৰু যদি চৰকাৰ গঠনৰ আমি অংশীদাৰ হওঁ আৰু যদিহে চৰকাৰৰ আমি পাৰ্ট হওঁ, তেতিয়াহ'লে শিৱসাগৰবাসীৰ প্ৰতি যাতে মই সঁচাকৈ ঋণ পৰিশোধ কৰিব পাৰোঁ। আচল ঋণটো সম্পূৰ্ণৰূপে পৰিশোধ কৰাটো অসম্ভৱ, মোক যি বিপদৰ সময়ত সহায় কৰিলে। কিন্তু সমষ্টিবাসী ৰাইজৰ মূল কামবিলাক যাতে কৰি আহিব পাৰোঁ, গতিকে 2026 চনটোত মই শিৱসাগৰতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পাছতো ৰাইজে বিভিন্ন ধৰণৰ কথা কৈ আছে।